So hello everyone, আজি আৰু এটা নতুন ভিডিও হয় তোমালোকক মই কেদিনমান আগতে যেহেতু ম্যাথছৰ হোমৱৰ্ক দিছিলো সায়েন্সৰ তোমালোকক দিছিলো ম্যাথছৰ ফাৰ্স্ট দুটা চেপ্টাৰ হোমৱৰ্ক কৰিব দিছিলো আমাৰ কোৰ্সত যে সকলে জয়েন হৈছিলা আৰু এই হোমৱৰ্কটো মই কিয় দিছিলো মই আকৌ এবাৰ কৈ দিও কাৰণ ইয়াত মই তোমালোকক মাৰ্কস নিদো ঠিক আছে নম্বৰ দিবলৈ আহা নাই বা পৰীক্ষাৰ বহিও চেক কৰা নাই কিন্তু কোৱেশ্চন বিলাক কেনেকৈ লিখিব লাগে পৰীক্ষাত কেনেকৈ লিখিব লাগে কাৰণ 45 আহে 45 MCQ 45 ফুল লিখা MCQ কাৰেক্ট হলে 45 পাই যাবা বাট লিখাটো যদি নহয় তেতিয়া ভালকে নিলিখিলে 100 নাপাবা তুমি সব জানিলেও 100 নাপাবা 100 বহুত কমেই পায় কাৰণ জানে সবে ঠিক আছে মই মেট্ৰিকত 100 পাইছিলো 2015 ত কোনবাই হয়তো 99 পাইছিলে মোৰ যিমান নলেজ আছে হে 99 পোৱাটোৰ সেম নলেজ আছে এক নম্বৰ দুই নম্বৰ মিস যায় কিয় জানানে এই লিখাৰ টেকনিক আছে কিছুমান গতিকে এই লিখাৰ টেকনিক বিলাকৰ কাৰণে মই আমাৰ কোৰ্সত দেখাই আহিছো বেছি দেৰি নকৰি আহাজন আমি চাও কেনেকৈ কোড ভুল হৈছে মই দেখাই যাম মই নামবিলাক নকওঁ তোমালোকে চাই লবা এটাচ কৰি দিম শেষ হলে যিমান চালু বহিবিলাক এটাচ থাকিব ফোল্ডাৰত দেখুৱা যে √7 অপৰিমেয় সংখ্যা এনেকুৱা এটাটো আহিবই ঠিক আছে এটো ইম্পৰ্টেন্ট কিন্তু কেনেকৈ লিখিব লাগে চোৱা ধৰা হল প্ৰথমতে ভুল হৈছে ধৰা হল নহয় একিটা লিখিবা বিৰুদ্ধভাৱে সেই শব্দটো লিখিবা ঠিক আছে therefore rs belongs to z s does not equal to 0 ঠিক আছে যদি rs ৰ বাবে বেলেগ আছে তেন্তে আমি সাধাৰণ উৎপাদকে হৰণ কৰি লব লাগিব গতিকে মই ইমানকে চোৱা নাই আমাৰ ক্লাছত মই কৰাই দিছো সহমৌলিক ঠিক আছে স্কয়াৰ কৰিলা যদি a স্কয়াৰ তেন্তে x 7 এৰ বিভাজ্য হ'ব ঠিক আছে a = 7g এটো নহয় এটো a নহয় এটা c হে হ'ব c belongs to z তো 7b স্কয়াৰ অৰ্থাৎ b স্কয়াৰ টো 7 এৰ বিভাজ্য গতিকে b কো 7 এৰ বিভাজ্য গতিকে a আৰু b ৰ অন্তত দুটা এটা সাধাৰণ উৎপাদক আছে 7 কিন্তু a ধাৰ্যটো বিৰোধ কৰে জনে লিখিছে তোমাৰ হাতৰ আখৰকেইটা কিন্তু বহুত ধুনিয়া হয় দে মানে ইমান ধুনিয়াকে লিখিছা ন তুমি সাফাকে লিখা আৰু ভাল মানে এটো এটা প্লাস পইণ্ট হয় তোমাৰ ঠিক আছে বহুত ধুনিয়াকে লিখিছা মানে একদম টাইপ কৰা নিচিনা মই জানো কোনে লিখিছে বাৰু তো নামটো নকওঁ আৰু গুড বাকিখিনি ঠিক আছে প্ৰথম দুই তিনটা মান বস্তু মই যেনেকৈ ক'লো হেনেকে লিখি দিয়া বঢ়িয়া হৈছে হেতু নেক্সট তো কৈছিলো এনেকুৱা প্লাস থাকাও আহিব পাৰে দেখুৱা যায় 7 + 2 √5 a / b ধৰিলো √5 হল হেতু ঠিক আছে a আৰু এটো বিৰুদ্ধভাৱে লিখিবা দেই এটিতে বিৰুদ্ধভাৱে এটো ঠিক আছে এই বিৰুদ্ধ ফলৰ কাৰণ হল এইটো অপৰিমেয় গতিকে আমি পালো যে এটো অপৰিমেয় সংখ্যা ঠিক আছে নেক্সট ইউক্লিডৰ বিভাজন কলন বিধি মতে ধুনিয়াকে কৰি গৈ থাকা এটা এটাকে নিৰ্ণয় গখাও এটো ঠিক আছে এটো গুড মৌলিক উৎপাদকৰণ পদ্ধতি উলিয়াব দিছিলো এইবিলাক এনেকে লিখিবা চোৱা 6 = 2 এটো ঠিক আছে এটো না এনেকে লিখিবা 2 কিউব দুই তিনটা আছে ইনটু 3 স্কয়াৰ মই ক্লাছত এনেকে লিখাইছিলো 2 কিউব ইনটু 3 ইনটু 5 তো গখাও মানে হল এটো আৰু লসাগু মানে আমি হাইয়েস্ট কেটা লওঁ 2 কিউব ইনটু 3 স্কয়াৰ ইনটু 5 ইনটু কিমান হ'ব 2 কিউব 3 স্কয়াৰ 5 ইনটু ঠিক আছে এনেকে উৎপাদক বিশ্লেষণ কৰিব দিছিলো xy + x + y x তো কমন ললা ঠিক আছে 4x² 2x² হল কি লিখিলা এটো 4x² + 1² a² + b² ওকে তো কি হ'ব এটো 2x² এটো ইকুয়াল এটো কেনেকৈ হ'ব নহব ন 2x² + 2 * 2x + 1² এটো নহয় এটো মাইনাস হ'ব লাগিছিল চাগে দেই মোৰ মতে এই বস্তুটো মাইনাস হ'ব লাগিছিল তেতিয়া 2x²
minus 1 square মানে 2x plus 1 into 2x minus 1 হল হয় ঠিক আছে বাৰু নেক্সটত যাও এটো z minus 7 এফালৰ পৰা xy কমন ললে ঠিক আছে এটো কি কৰিলা গুড বঢ়িয়া পারফেক্ট এটো গুড এটো ঠিক আছে মই এখন বহি অ্যাটাচ কৰি দিম জুনে একেটা কোৱেশ্চন পাৰা নাই তোমালোকে এখনৰ পৰা চাই লবা মই কোৰ্সতে অ্যাটাচ কৰি দিম বহুপদৰ শূন্য উলিওৱা এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে এটো বঢ়িয়া কৰিছা মই শূন্য উলিয়াবলৈ এটো ইকুৱেল টু 0 ধৰি লব কম শূন্য দুটাৰ 0 হলে এটো লিখিব নালাগে হা মাইনাস b আৰু a কোৰ পৰা আহিল নাজানো ন এটো নালাগে জাস্ট এটো লিখি দিয়ে এটো লিখিব নালাগে ঠিক আছে c আৰু a কি হয় ওপৰ লিখিব লাগিব নহলে ধৰা হলে এটো বাকি দুটা শূন্য উলিয়াব দিছে এটো উৎপাদক হয় এটো মই ধুনিয়াকে কৰাই দিছো গুড হৰণ কৰিব দিছিল এটা মই এনসাৰটো ইমানকে চাই দেখা নাই মই জাস্ট লিখাটো চাইছো হা ক্যালকুলেশনটো ইমানকে চোৱা নাই ধৰা হল x = -2 শূন্যটো হয় গুড ভালকে লিখিছা মানে লিখাখিনি বহুত ধুনিয়া লিখিছা তুমি 100 মার্কস পাবলে পারফেক্ট মানে এটা 0 এটো হয় -3 তো কে ভ্যালু লিয়াব লাগে ঠিক আছে পারফেক্ট এখন বহি হয় দুই এটা ভুল হৈছে মই দেখাই দিলো কেনেকে লিখিবা মানে তুমি ভালকে লিখা 100 পাবা মেট্ৰিকত সিওৰ মই দেখি গম পাই গৈছো ইমান ধুনিয়াকে লিখিছে সায়েন্সৰ কোনো তুমি ভালকে লিখিছিলা ঠিক আছে মই এখন বেলেগ বহি চাম এতিয়া নেক্সট এখন বহি মিডুস্মিতাই দিছিলা কিন্তু তোমাৰ মানে কি অকল এটা পেজে আহিল ঠিক আছে তো এটা পেজ তো তুমি এটা ভুলতে হৈ গল অকল এটা পেজে আহিলে ইয়াতে এটা পেজত যিমানখিনি লিখিছা এখিনি ঠিক আছে মই বেলেগ এজনৰ চাই আছো এতিয়া নেক্সট আছিলে টাপসিনা সৰি নামটো কৈ দিলো বেয়া নাপাবা মানে ওপৰত আহি আছিলে √7 is a irrational number এটো প্ৰুফ কৰিব লাগে কোৱেশ্চন খিনি একে আছে জাস্ট মই 1 মিনিট ৰখা সো let √7 is a rational number let conversely মানে আমি বিৰুদ্ধভাৱে ধৰি আছো ন মই ক্লাছত যেনেকৈ লিখাইছিলো conversely লিখিব লাগে তুমি আমাৰ pdf টো চোৱা কেনেকৈ লিখিছিলো তাত a and b are co-prime okay and b not equal to 0 হেতু লিখিবা এটো হয় তাৰ পিছতে 7 is a factor of a square so it will be also a factor of a okay now a equal to 7m m to কি হয় লিখিবা সাইডত m belongs to z 7 is also a factor of b square okay so our assumption that a and b are co-prime is wrong because they have 7 it means our assumption that it is wrong okay then hence it is not a rational number it is বঢ়িয়া বাকি লিখাখিনি ঠিক আছে কোড অকমান দুই এটা মিস্টেক হৈছে মই দেখাই দিলো নেক্সট টু চাও let আকৌ কৈছো let us কি conversely ধৰিবা and b not equal to 0 ঠিক আছে বাকি ঠিক আছে এখিনি তাৰপিছত এটো ওকে এই লাইনটো লিখিছে এটো ভাল কৰিছে আগৰ জনে মই চাইছিলো তুমি এটো লাইন লিখিবা হা এটো ইম্পৰ্টেন্ট ঠিক আছে গুড LCM by prime factorization কৈছে এটো এনেকে নহয় আচ্ছা সৰি তুমি এনেকা মানে উলিয়াই লৈছা ঠিক আছে HCF এ উলিয়ালা LCM হেনেকে নহয় মই অলপ আগত যেনেকে দেখাইছিলো হেনেকে লিখা ফেক্টৰাইজেচন কৰিব দিয়াখিনি 4x² এটো ভুল হৈছে এটো কোৱেশ্চনটো চাগে ভুল আছে ঠিক আছে বাকি খিনি তোমাৰ ঠিক আছে ফেক্টৰাইজেচন খিনি ঠিক আছে next find the zeros then proof given the polynomial is this এটো এনেকে নকৰা হা এটো ফেক্টৰাইজেচন কৰি পেলাই কৰিবা x² - 3 = 0 তো x² - √3 whole square = 0
তেনেকৈ কৰিবা ধুনীয়াকৈ অলপ আগত যেনেকৈ দেখাই দিছিলোঁ sum of zeros is equal to this এইটো yes okay 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 তুমি a equal to b equal to c লিখি লৈছা ঠিক আছে গুড এনেকৈ লিখিলেও হ'ল ঠিক আছে এনেকৈ লিখিলেও হৈ যাব এটো কি নহল ওকে এটো ঠিক আছে তোমাৰ বাকি ওভাৰঅল ঠিক আছে তুমি ভালকে লিখিছা সব বস্তু তুমিও 100 পোৱাৰে যোগ্য সবেই পাব 100 পোৱা যোগ্য সব হয় কোড কোড ভুল হৈছে বা কেনেকৈ লিখিব লাগে অলপ চাই লবা মই নেক্সট খনত যাম আৰু এগৰাকী ষ্টুডেন্টৰ অকল এটা পেজে আহিলে মানে ঠিক আছে অপৰিমেয় তুলি তুমি পিছত দি দিবা মোক হোৱাটছএপত মই চাই দিম এটা পেজে আহিলে মই বেলেগৰ চাই আছো এতিয়া নেক্সট জনাৰ চাইছো ধৰু কি বিৰুদ্ধভাৱে লিখিব লাগিব a আৰু b সহমৌলিক আৰু b not equal to 0 এটো লিখিবা বাকি ঠিক আছে তো কথাটো বিৰোধিতা কৰিছে বিৰোধিতা বানানটো আই থিংক ভুল হৈছে চাবাচোন একবাৰ মই ভালকে নাজানো দেই b স্কয়াৰ 7 এৰ বিভাজ্য a টো 7 এৰ বিভাজ্য হলা m টো ধৰিছা m টো কি হয় m belongs to z ওকে তাৰপিছত এটো বিৰুদ্ধভাৱে লিখিবা বাকি মই চাই থাকা নাই আৰু হা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ঠিক আছে 51 ওকে তাৰপিছত এটো কেনেকৈ কৰিব লাগে 6 হল এটো ধুনিয়া এই ভালকে লিখিছে দেই এটো হ'ব এনেকৈ লিখিলে হ'ব খালি দেখাই দিবা কেনেকৈ লিখিছা 2 কিমান হয় 3 ওপৰত কিমান হাইয়েস্ট তো লিখম ন আমি এটো দেখাই দিবা ধুনিয়াকৈ তাৰপিছত উৎপাদক বিশ্লেষণ কৰা কেটা একেটা ঠিক আছে এটো কোৱেশ্চনটো ভুল আছিলে ঠিক আছে শূন্য দুটা ডাইৰেক্ট কোপা পালা তুমি লিখিব লাগিব ন ধৰা হল let x plus root 3 x minus root 3 equal to 0 তো x plus root 3 equal to 0 or x minus root 3 equal to 0 তাৰ পৰা হলিয়াম শূন্য দুটাৰ যোগফল ঠিক আছে এখিনি ঠিক আছে দিয়া তোমাৰ দিয়া আছে এটো ওকে ঠিক আছে এটো এখিনি উপৰখিনি ঠিক আছে তাৰপিছত অলপমান কাটাকুটা বেছি কৰিছা কাটাকুটা কমাই কৰিবা ঠিক আছে বাকিখিনি মই মান চোৱা নাই আৰু কাটাকুটা কমাই কৰিবা হা বাকি সব তোমাৰ ঠিক আছে কোড ভুল ভুল মই দেখাই দিলো বেলেগৰ চাই আছে বেলেগ এজনৰ যদি চাও মই বিৰুদ্ধভাৱে ধৰা হল ঠিক লিখিছা a আৰু সহমৌলিক সংখ্যা আৰু b not equal to 0 এটো লিখিবা a square এটো কি a square equal to এটো 7b a square equal to a square equal to এটো পাই এটো কেনেকৈ পালা এটো কিবা এটা ভুল হৈছে তোমাৰ এটো কেনেকৈ পালা তাৰপিছত 7m এটা অখণ্ড সংখ্যা ঠিক আছে এখিনি বাকি কোড গল বাকিখিনি বেলেগ পেজত গুছি গল চাগে হ'ব বাৰু মই চাই দিম দিয়া চিন্তা কৰিব নালাগে বেলেগ পেজত গল যদি মই চাই আছো ৰখা ওকে এখিনি লাহিছে এখিনি ঠিক আছে a আৰু b সহমৌলিক একৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকে কিন্তু এইখিনি অকমান বেলেগকে লিখি দিবা মই যেনেকৈ ক্লাছত লিখাইছো আৰু আগৰ কেজনে যেনেকৈ লিখাইছে ঠিক আছে এটো ঠিক আছে বাকি মই ইমান চোৱা নাই ওপৰৰ চাই দিছো খালি প্ৰথম দুটাই লিখাটো অলপ টেকনিক আছে এটো কি ইকুৱেল টু কেনেকৈ হৈ যাব অকমান ভালকে লিখিবা এখিনি লিখাখিনি অকমান গণ্ডগোল আছে ঠিক আছে লখাগু ডাইৰেক্ট কেনেকৈ লিখি দিলা এটো 2 হাইয়েস্ট তো লিখা তেনেকৈ লিখে
বাকি এখিনি এটো বা এটো কেনেকৈ আহিলে এটো কোৱেশ্চনটোৱে ভুল আছে কিন্তু হলো এনেকৈ বাকিখিনি ঠিক আছে তোমাৰ বাকি সব ঠিকে আছে খালি কোড ভুল হৈছে মই দেখাই দিলো আৰু √3 আৰু -√3 হা এটো কেনেকৈ হল এটো ভুল হৈছে তুমি ভুলকে কৰিছা অলপ আগত মই যেনেকৈ দেখালো হেনেকৈ কৰা এখিনি ভুল হৈছে সত্যাপন কৰা হল ন জাস্ট মানে সম্পৰ্কটো দেখাবা মই ক্লাছত যেনেকৈ লিখাইছো তেনেকৈ লিখিবা এনেকৈ এটো সিস্টেমত নকৰে হা মাৰ্কস নিদিব তেতিয়া এটো বাৰু ঠিকে আছে ঠিক আছে তোমাৰ অকমান ভুল হৈ আছে যতত অকমান চাবা বাকি আৰু কি আছে প্ৰমাণ কৰিব লাগে যে এটো হয় কোৱেশ্চন বিৰুদ্ধভাৱে লিখিবা আকৌ কৈছো ক্লাছত লিখাই দিছো তো এটো হয় ধুনিয়াকে তাৰ পিছত a = 7c যত c এটা আন এটা অখণ্ড সংখ্যা এটো হয় b² = 7 কি 7c² কত গল 7 গুড অকমান লিখিবা ইয়াত আৰু দুটামান তিনটামান লাইন লিখিবা মই যেনেকৈ লিখাইছো ফাৰ্স্ট জনে ভালকে লিখিছে তেনেকৈ লিখিবা প্ৰমাণ কৰিব লাগে যে সেম এটো বিৰুদ্ধভাৱে আকৌ ঠিক আছে অকমান লিখি দিবা এটো ঠিকে আছে বাৰু ওকে LCM ঠিক আছে এনেকৈ কৰিলে LCM টো ভুল হৈছে নেকি LCM টো ভুল হৈছে 2 3টা পূৰণ কৰিলে কি 8 হে কিবা এটা ভুল হল তোমাৰ 2 * 3 2³ * 3² 2³ * 3 * 5 2³ * 3² * 5 8 * 9 * 5 কিবা ভুল হল নেকি ঠিকেইটো আছে HCF টো 6 হ'ব তাৰমানে আগৰ কেজনৰ ভুল হৈছিল নেকি 360 আগৰ কেজনৰ এটো ভুল 72 5 আগৰ কেজনৰ LCM টো ভুল হৈছিল দেই ঠিক আছে চাবা LCM এটো কাৰেক্ট হয় মই মানে ক্যালকুলেশনটো চাই থাকা নাই না মই বাৰে বাৰে কেনেকৈ লিখিছে হেতুত ফোকাস কৰি আছিলো আগৰ কেজনে চাবাচোন এটো বস্তু বাকি এখিনিটো চোৱা নাই হৈ যাব তোমাৰ ঠিক আছে এখিনি ওকে আৰু বাকি লাষ্ট এখন আছে এখন পেপাৰখন অকমান উল্টা আহিলে হ'ব বাৰু আৰু 2-3 জন মানৰ থাকি গল বেয়া নাপাবা সময়ৰ অভাৱৰ কাৰণে সবৰে চাই দিয়াটো পসিবল নহয় কোনোবা হয়তো শেষত সাবমিট কৰিছিলা গতিকে এজন বা দুজনৰ থাকি গল বেয়া নাপাবা মই তোমালোকক সৰি কৈছো নেক্সট টাইমৰ পৰা মই তোমালোকক আগত চাই দিম মোৰ মেইন মোটিভ এটোৱে যে তোমালোকে কেনেকৈ লিখিব লাগে হেতু জাস্ট জানি যোৱা আৰু সেই হিচাপে মই সবকে চাই দিছো যিমান পাৰো কাৰোবাৰ যদি বাকি ৰৈ গল বেয়া পাই নাথাকিবা আৰু ক্লাছত আমি কৰোৱে সদায় কত ভুল হল জাস্ট হেতুৱে দেখাবলৈ মই তোমালোকক কৰি আছো ক্যালকুলেশন চোৱা মই ক্যালকুলেশন পাৰ্টটো চোৱা নাই লিখা পাৰ্টটো চাই আছো ঠিক আছে ক্যালকুলেশন মিস্টেকটো হ'বই হেতু তুমি ভালকে চাবই লাগিব বেলেগ এটা ভিডিঅত লগ পাই আছো